নমস্কাৰ অসমবাসী ৰাইজ যেটো আপোনালোকৰ মাজত লৈছে এটা নতুন খবৰ যেটো দিব ওলাইছে অৰুণোদয় পষেক তো অৰুণোদয় পষেক যেটো চলি আছে প্ৰতি জিলাতে যেটো প্ৰতিখন গাঁৱতে যেটো গাঁও সভা হৈ আছে বা সেই গাঁও সভাত যেটো অৰুণোদয় সিলেকশন কৰা হৈছে কিন্তু অৰুণোদয় সিলেকশন কৰা হৈছে বহু মহিলা যেটো গাঁও সভাত উপস্থিত হৈছে আৰু ইয়াত যেটো গাঁও সভাত এতিয়া আপোনালোকৰ পৰা যেটো ডকুমেন্টস লোৱা হৈছে বা আপোনালোকে কেনেকৈ ইয়াৰ বাবে যোগ্যতা হ'ব বা আপুনি যোগ্য বিবেচিত হ'ব কেনেকৈ আপুনি নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে তো ইয়াত আপোনালোকক যেটো মই জনাম আজি গুটেখিনি কথা আৰু মই যেটো আজি যোৱা তাৰ আগৰ যেটো যোৱাকালি নহয় তাৰ আগৰ দিনা যেটো এটা ভিডিও আপলোড কৰিছিলো তাতে মোৰ বহুকেজনে যেটো কমেন্ট কৰিছিলে সেই কমেন্টৰ আজি মই আপোনালোকক উত্তৰবিলাক দিম কেনেকৈ আপোনালোকে ইয়াৰ সমাধান পাব তো গতিকে ভিডিওটো কোনো স্কিপ নকৰিব হেকলৈকে চাই থাকিব তো বলক ভিডিওটো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইস যেহেতু সকলোৱে জানে অৰুণোদয় আঁচনিৰ যেহেতু 15 তাৰিখৰ পৰা 28 ডিসেম্বৰলৈ যেহেতু সময়সীমা বান্ধি দিয়া হৈছে আপোনালোকক যেহেতু এই গাঁও সভাত যেহেতু উপস্থিত থাকিব কোৱা হৈছে আৰু এই গাঁও সভাত আপোনালোকে উপস্থিত থাকিব লাগিব নতুন হিতাধিকাৰী হওক বা পুৰণি হিতাধিকাৰী হওক আপোনালোকে গাঁও সভাত যাব লাগিব যদি আপুনি এই গাঁও সভাত উপস্থিত নাথাকে তেনেহলে আপোনাৰ নামটো কৰ্তন হ'ব পাৰে তো কেনেকৈ আজি আপোনালোকক জনাম তো অৰুণোদয় আঁচনিৰ যেহেতু সবিলীকৰণ জৰিয়তে ৰূপান্তৰিত যিবিলাক মহিলা আছে বা এই যেটো আপোনালোকৰ হিতাধিকাৰী আছে সেই হিতাধিকাৰী সকলক যেহেতু আদৰি লোৱা হৈছে বা আপোনালোকক যেটো অৰুণোদয় আঁচনিত যেটো অন্তৰ্ভুক্ত কৰা হ'ব ঠিক আছে তো অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী বাছনিৰ উদ্দেশ্য আয়োজিত 2 সপ্তাহ জোৰা যেটো কাৰ্যসূচী অৰুণোদয় আঁচনি লোৱা হৈছে তো আপোনালোকে এই কাৰ্যসূচীত যেটো অংশগ্ৰহণ কৰিব লাগিব আৰু এই অংশগ্ৰহণ কৰাৰ পিছতহে আপোনালোকে এই সুবিধা লাভ কৰিব তো আপোনালোকক মই এইখিনি কথা আপোনালোক জনালো যেহেতু যোৱা আগৰ ভিডিওটো আপোনালোক কৈছো তো আজি মই আপোনালোকক অৰুণোদয় আঁচনিৰ কিছুমান যেটো লোকে মোক কমেন্ট কৰিছে তো মোৰ সাবস্ক্ৰাইবাৰ বিলাকে যেটো কমেন্ট কৰিছে সেই মই কমেন্টৰ আজি মই আপোনালোকক উত্তৰবিলাক দি যাম তো কেনেকৈ আপোনালোকে ইয়াৰ সমাধান পাব তো কি কৰিব লাগিব তো মই প্ৰথমটো কমেন্ট যেটো আপোনালোকৰ হাতত ওচৰত লব খুজিছো আনোৱাৰ হুছেইন ডাঙৰীয়া যেটো লিখিছে গাঁৱৰ পৰা সিলেকশন কৰা কেটা ফাইনেল সিলেকশন নেকি আৰু ফৰ্ম কেতিয়া দিব সো গাঁৱৰ পৰা যিবিলাক সিলেকশন কৰা হৈছে মানে যিবিলাক যোগ্য মানে বিবেচিত কৰা হৈছে এতিয়া সক আগতে যেহেতু বহুতো হিতাধিকাৰী যেহেতু এনেকুৱা হৈছিলে মানে খানমিহলি হৈ গৈছিলে বা যিবিলাক ধনী মানুহ আছে সেই ধনী মানুহবিলাকো যেটো অৰুণোদয় আঁচনি লাভ কৰিছিলে কিন্তু এতিয়া যেহেতু পৰিস্থিতি এনেকুৱা হৈছে মানে চৰকাৰে যেটো এটা নতুন পদক্ষেপ লৈছে যে যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে তো দুখীয়া শ্ৰেণীৰ লোকসকলক যেহেতু অৰুণোদয় আঁচনিৰ বাবে যেহেতু মানে যোগ্যতা বুলি কোৱা হ'ব মানে দুখীয়া শ্ৰেণীৰ লোকসকলক যেটো দিয়া হ'ব তো দুখীয়া শ্ৰেণীৰ লোকসকলক যেটো সিলেকশন কৰা হ'ব মানে আপোনালোকক এতিয়া যেটো ডকুমেন্ট লৈ থকা হৈছে বা আপোনালোকে অৰুণোদয় আঁচনি পাব নে নাপাব আপোনাৰ ঘৰত পৰিয়াল কেজন আছে তো তেনেকুৱা যেটো ভিত্তিত অৰুণোদয় আঁচনি যেটো আপোনালোকক মানে দিয়া হ'ব তো প্ৰথম কথাটো হল কি আপোনালোকক যেটো ফাইনেল সিলেকশন নেকি ফাইনেল সিলেকশন নহয় ইয়াত আপোনালোকক এতিয়া আপোনালোকক যেটো ডকুমেন্ট ভেৰিফাই কৰি থকা হৈছে তাৰ পিছত আপোনালোকৰ হয়তো আপোনাৰ প্ৰসেস বেলেগ হ'ব আপোনালোকক ফৰ্ম আৰু দিব পাৰে সেই ফৰ্মখন আপোনালোক যেটো 2025 ৰ হয়তো আপোনালোকে লাভ কৰিব জানুৱাৰী মাহতে আপোনালোকক যেটো ইয়াৰ সিলেকশন ফাইনেল সিলেকশন যেটো কৰা হ'ব কিন্তু ইলেকশনৰ আগে যেটো আপোনালোকে লাভ কৰিব পাৰে অৰুণোদয় 3 কিন্তু এতিয়া কথাটো হৈছে কি গাঁৱৰ পৰা সিলেকশন কৰা কেটা ফাইনেল সিলেকশন নেকি আৰু ফৰ্ম কেতিয়া দিব ফৰ্ম আপোনালোকক এতিয়ালৈকে যেটো দিয়া নাই তো আপোনালোক যেটো সিলেকশন মানে আপোনালোকক যেটো গাঁও সভাত উপস্থিত থাকিব কোৱা হৈছে এই গাঁও সভাৰ জৰিয়তেহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব আৰু গাঁও সভাত নাথাকিলে আপোনালোকে যেটো নাপাব তো সেইবাবে যেটো প্ৰতি গৰাকী মহিলাক যেহেতু এই অৰুণোদয় আঁচনি সভাত থাকিব কোৱা হৈছে আৰু এই সভাত থাকি আপুনি কিছুমান বস্তু জানিব পাৰিব যেহেতু কেনেকৈ ইয়াৰ বাবে যেহেতু আপোনালোকে অৰুণোদয় আঁচনি পাব পাৰিব বা আপোনাৰ ঘৰৰ সমস্যা কি হৈ আছে আপুনি কিমান টকা আপুনি বাৰ্ষিক ইনকাম কৰে আপোনাৰ ঘৰত পৰিয়াল কেজন তো সেইবিলাক বস্তু তথ্য যেহেতু মানে গাঁও সভাত যেটো মানে আলোচনা কৰা হয় তো তেনেকৈ যেহেতু আপোনালোকক সিলেকশন কৰিছে যিবিলাক একেবাৰে নিম্ন দুখীয়া শ্ৰেণীৰ আছে যিবিলাক একেবাৰে নিম্ন শ্ৰেণীৰ তো সেই নিম্ন শ্ৰেণীৰ লোকসকলকহে যেহেতু অৰুণোদয় আঁচনিৰ বাবে যেটো সিলেকশন কৰা হ'ব তো দাদা মই যেটো ক'ব খুজিছো ফৰ্ম কেতিয়া দিব ফৰ্ম দিয়া নাই আপোনালোকক সিলেকশন হে মানে আপোনালোকক যেটো ডকুমেন্ট নথিপত্ৰহে লোৱা হৈছে বা ইয়াৰ পিছত আপোনালোকক যেটো এখন লিষ্ট ওলাব পাৰে সেই লিষ্টৰ মতেহে আপোনালোকক সিলেকশন কৰা হ'ব কোনে লাভ কৰিব বা কোনে লাভ নকৰে ঠিক আছে তো নেক্সট এটা প্ৰশ্ন সুধিছে যেহেতু মোক চন্দন হাজৰিকাই লিখিছে বাৰু এখন ৰেশন কাৰ্ডত কি এজন হিতাধিকাৰী হ'ব পাৰে নেকি দাদা সক এখন ৰেশন কাৰ্ডত যেটো এজন হিতাধিকাৰী লাভ কৰিব কিয়নো দুজন মহিলা যেটো লাভ নকৰে তাতে হয়তো আপোনালোকৰ ঘৰত আপোনাৰ মাৰ নাম থাকিব পাৰে শাহুমাৰ নাম থাকিব পাৰে বা আপোনাৰ নাম থাকিব পাৰে আপোনাৰ হাজবেণ্ডৰ নাম থাকিব পাৰে কিন্তু এতিয়া কেনেকুৱা হৈছে কথাটো কিছুমানৰ যেহেতু ৰেশন কাৰ্ড আছে
বা শাহুমাকৰ নামত, কিন্তু শাহুমাকৰ নামৰ লগতে যিহেতু পুতেকৰ নামো আছে বা আপোনাৰ যিটো বোৱাৰীকৰ নামো আছে, তো বোৱাৰীকৰ নামটো থাকিলে কি হয় মানে আপোনাৰ তেনেকুৱা ক্ষেত্ৰত যিহেতু এজন মহিলাকহে দিয়া হ'ব। এখন ৰেচন কাৰ্ডত যিটো মামাই যিহেতু আপোনালোকক স্পষ্ট কৈ দিছে, তো আপোনালোকে সকলোৱে জানে, তো কথাটো মই আপোনাক স্পষ্টকৈ ক্লিয়াৰ কৰি ক'ব খুজিছোঁ যে মামাই যিটো কৈছে যে আপোনালোকক যিটো কৈছে যে এখন ৰেচন কাৰ্ডত মানে এজন হিতাধিকাৰীহে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া যদি বোৱাৰীকৰ নামো আছে শাহুমাকৰ নামো আছে, তেনে ক্ষেত্ৰত এতিয়া দুজন মহিলাক কেনেকৈ দিব? চাওক, তাতে আপোনালোকৰ এটা কথা হৈছে, আপোনালোকে যদি লাভ কৰিব বিচাৰিছে তেনেহ'লে আপুনি কি কৰিব লাগিব, আপোনাৰ যিখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডখন আপুনি বেলেগকৈ আপুনি ফালি ল'ব লাগিব, মানে আপুনি ছেপাৰেট, যিটো ছেপাৰেট বুলি কোৱা হয়। যদি আপুনি ছেপাৰেটকৈ খাই আছে তেনেহ'লে আপুনি ছেপাৰেট কৰি আপুনি নতুনকৈ আবেদন কৰক। যেতিয়া ৰেচন কাৰ্ড নতুনকৈ যেতিয়া আবেদনৰ যেতিয়া মানে এপ্লাই যেতিয়া ওলায়, যেতিয়া ফৰ্ম ওলায়, তেতিয়া আপোনালোকে সেই নামবিলাক ভৰাই দিলে আপোনাৰ ছেপাৰেটকৈ আপুনি নতুনকৈ এখন বেলেগকৈ আপুনি নামটো আপোনাৰ হাজবেণ্ড আৰু আপোনাৰ নাম আৰু বেলেগকৈ যদি আপোনাৰ ল'ৰা ছোৱালী থাকে যদি তেখেতসকলৰ নাম আপুনি মানে তাত হেৰি কৰক, মানে এপ্লাই কৰক। তো তেনেকৈ আপুনি যদি কৰি লয় তেতিয়াহ'লে আপোনাৰ শাহুমাকৰ ৰেচন কাৰ্ডখন বেলেগ হ'ব আৰু আপোনাৰ ৰেচন কাৰ্ডখন বেলেগ হ'ব। তেতিয়া আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব, যদিহে আপুনি ছেপাৰেট হয়। কিন্তু যদি আপুনি একেলগতে আপোনাৰ যদি খাই আছে বা একেলগতে আপুনি থাকে বা আপোনাৰ শাহুমাৰ লগত যদি আপোনাৰ নামটো সোমাই আছে বা আপোনাৰ নামটো সোমাই আছে, বোৱাৰীকৰ নামটো সোমাই আছে, শাহুমাকৰ নামটো সোমাই আছে, তো তেনে ক্ষেত্ৰত আপোনালোকৰ যিহেতু প্ৰব্লেম হয়, তো তাতে যিহেতু এটা কথা আপোনালোকৰ এজনেহে পাব, কিন্তু দুজনে নাপায়। যদি আপুনি ছেপাৰেট কৰি লয় তেনেহ'লে আপুনি লাভ কৰিব পাৰিব। ঠিক আছে, তো নিশ্চয় বুজি পাইছে। তো এইটো কমেণ্ট মই যিহেতু আপোনালোকক ক'লোঁ। আৰু এটা প্ৰশ্ন লিখিছে, তো এখেতে লিখিছে চন্দন হাজৰিকাই, তো এখন ৰেচন কাৰ্ডত দুয়োজনে নাপায় বোলে, হয়নে? হয় হয় দাদা, যিহেতু হয় মানে হয় এইটো, কাৰণ এখন ৰেচন কাৰ্ডত দুজনক দিয়া নহয়, যিকোনো এজনকহে দিব, যিটো চৰকাৰে কৈ দিছে, মামাই যিটো স্পষ্টকৈ কৈ দিছে, আপোনালোকে চালে গম পাব। এতিয়া এপ্লাই কৰিলে হেনো সেই কাৰ্ড একেখন কাৰ্ডৰ অধীনত আগৰ পাই থকাজনৰ কটা যাব। হয়, যদি আপুনি আগৰ যিজন হিতাধিকাৰীয়ে পাই আছে বা আপোনাৰ শাহুমাই পাই আছে, ঠিক আছে, কথাটো মই উদাহৰণ দিছোঁ, যদি আপোনাৰ শাহুমাই লাভ কৰি আছে বা আপোনাৰ যিটো ৱাইফে বা বোৱাৰীকে যিটো এপ্লাই কৰিব খুজিছে অৰুণোদয় আঁচনিৰ বাবে, তেনেহ'লে কিন্তু কাট খাব, নিশ্চয় কাট খাব। কিয়নো এখন কাৰ্ডত যিহেতু দুটা নাম কেতিয়াও সন্নিৱিষ্ট মানে আপোনাৰ যিটো নহয়, এণ্ট্ৰি নহয়, তো এখন কাৰ্ডত এজনহে এণ্ট্ৰি কৰিব। আপুনি ৰেচন কাৰ্ডৰ সুবিধাখিনি পাব, আপুনি চাউল পায় বা কিবা পায় সেইবিলাক পাই থাকিব, কিন্তু আপুনি অৰুণোদয় আঁচনি নাপাব। কিয়নো অৰুণোদয় আঁচনিৰ বাবে আপুনি ছেপাৰেটকৈ আপুনি কাৰ্ড বনাব লাগিব, আপোনাৰ নামটো ছেপাৰেট হ'ব লাগিব। আপুনি যদি ছেপাৰেটকৈ খাই আছে তেনেহ'লে আপুনি ছেপাৰেটকৈ আপোনাৰ ৰেচন কাৰ্ডখন আপুনি এপ্লাই কৰিব লাগিব। যেতিয়া নতুনকৈ ৰেচন কাৰ্ড আপোনাক মুকলি কৰি দিব বা এপ্লাই কৰাৰ কাৰণে, তেতিয়া আপোনালোকে এই নাম ভৰাব পাৰিব, নতুনকৈ আপুনি এপ্লাই কৰিলে আহি যাব। তো তেনেকুৱা আমাৰ ঘৰৰ পৰিয়ালৰো হৈছে, আমিও এনেকৈ কৰিছোঁ। তো সেইটোৱে ক'ব খুজিছোঁ, যদি আপোনাৰ শাহুমাৰ নামত ৰেচন কাৰ্ড আছে বা শাহুমাৰ নামত যদি আপোনাৰ নামটো সোমাই আছে বা শাহুমাই যদি অৰুণোদয় আঁচনি লাভ কৰি আছে, তেনেহ'লে আপুনি এপ্লাই নকৰিব, কিয়নো আপুনি এপ্লাই কৰিলে আপোনাৰ শাহুমাৰ নামটো হয়তো কাট খাব পাৰে। তো নিশ্চয় এইটো কথা হয় একচুৱেলি, সেইকাৰণে মই যিটো কৈছোঁ আপোনালোক যদি অফিচত কৈছে ঠিকেই কথা কৈছে। আৰু ইয়াত ক'ব খুজিছোঁ, একেখন কাৰ্ডৰ অধীনত আগৰ পৰা থকা কাট খাব, মুঠতে এখন কাৰ্ডত এজনেহে পাব বোলে, হয়নে? হয় হয় দাদা, সঁচা কথা এইটো, যিহেতু এখন কাৰ্ডত এজন হিতাধিকাৰীহে পাব। তো এইটো কথা যিটো মামাও স্পষ্টকৈ কৈছে, তো সেইটোৱে আপোনালোক কৈছোঁ। আপোনালোকে যিটো চিন্তা কৰাৰ কাৰণ নাই, আপুনি পাব, কিন্তু আপোনালোকে যিহেতু আপোনালোকে এটা কাম কৰিব লাগিব, আপুনি ছেপাৰেটকৈ আপুনি ৰেচন কাৰ্ডখন এপ্লাই কৰক। আপোনাৰ পৰিয়ালৰ লগত যদি আপুনি একেলগত নাথাকে বা বেলেগকৈ যদি আপুনি থাকে, তেনেহ'লে আপুনি ছেপাৰেটকৈ আপুনি ৰেচন কাৰ্ডখন বনাব লাগিব। আপোনাৰ পৰিয়ালৰ নামখিনি আপুনি সোমাই ল'ব লাগিব। যদি বোৱাৰীকৰ নাম আছে, বোৱাৰীকৰ লগত হাজবেণ্ডৰ নাম আৰু ল'ৰা ছোৱালীৰ নাম আপোনালোকে সোমাই ল'ব পাৰিব। কিন্তু শাহুমাৰ নামটো থাকিলে, শাহুমাৰ লগত থাকিলে আপুনি নাপাব, আপুনি বেলেগকৈ আপুনি ছেপাৰেট হৈ যাওক, তেতিয়া আপুনি নিশ্চয় লাভ কৰিব পাৰিব। আৰু ইয়াত কৈছে যে শুনি আছোঁ, কথাটো কিমান দূৰ সঁচা নাজানো, কাইণ্ডলি পাৰে যদি জনাব। চ' আপোনাক যিটো মই ক'লোৱে কথাটো, তো এইখিনিয়ে কথা, বেলেগ একো নাই। আপোনাৰ যদি শাহুমাৰ নামত ৰেচন কাৰ্ড আপোনাৰ যদি নাম আছে, শাহুমাই যদি অৰুণোদয় আঁচনি লাভ কৰি আছে, তেনেহ'লে বোৱাৰীকে যদি এপ্লাই কৰিব খুজিছে তেনেহ'লে নকৰিব এপ্লাই, আৰু এপ্লাই কৰিলে আপোনাৰ নামটো যিহেতু নাহে। তো সেইবাবে কৈছোঁ, আপুনি যিটো অৰুণোদয় আঁচনি বা ৰেচন কাৰ্ডৰ সুবিধাখিনি পাই আছে, পাই থাকক, কোনো কথা নাই। যেতিয়া আপুনি ৰেচন কাৰ্ড যদি এপ্লাই কৰা অপশ্যনটো আছে, তেতিয়াহ'লে ৰেচন কাৰ্ড এপ্লাই যিটো চলি আছিলে, তো মাজতে যিহেতু এতিয়া বন্ধ হৈছে চাগে, নতুনবিলাকক যিটো ৰেচন কাৰ্ড দি থকা হৈছে, যেতিয়া ফৰ্ম ওলাব আপোনালোকে যিটো ইলেকশ্যনৰ আগে আগে হয়তো আপোনালোকক আকৌ এপ্লাই কৰাৰ সুবিধা পাব পাৰে। তো তেতিয়া আপুনি পঞ্চায়তত গৈ আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই কৰক, আপোনাৰ ছেপাৰেটকৈ আপুনি নামটো ফালি লওক, তেতিয়া আপোনালোকে কি হ'ব, আপুনি অৰুণোদয় আঁচনি নেক্সট টাইম আপোনালোকে লাভ কৰিব পাৰিব। তো গাইজ নিশ্চয় বুজি পাইছে। তো গাইজ আপোনালোক যিটো মই কমেণ্টখিনি আপোনালোকক পঢ়ি শুনালোঁ, তো আৰু কেইটামান কমেণ্ট আছে। যিহেতু ইয়াত কৈছে, আগতে পোৱা বিধৱা মহিলা বয়স 60 বছৰখিনি নাপাব নেকি জনাব। আগতে পোৱা বিধৱা মহিলা বয়স 60 বছৰ
60 বছৰৰখিনি নাপাব নেকি তো আগতে পোৱা যদি মহিলা হয় 60 বছৰ নিশ্চয় পাব কিয়নো বিধৱা মহিলাখিনিক যেটো অৰুণোদয় আঁচনি যেটো দিয়া হৈছে তো বিধৱা মহিলাসকলক দিয়া হৈছে আৰু অৰুণোদয় আঁচনি যেটো বিধৱা মহিলা পাবই তো বিধৱা মহিলা নোপোৱাৰ কোনো মানে নাই 60 বছৰ হলেও অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব ঠিক আছে তো একেলগে ৰেশন কাৰ্ড তো এইটো লিখিছে কোনে তো মই যেটো এতিয়া কমেন্টটো পঢ়িলো পুতুল কুমাৰ ৰয় মানে মোক দিছে ঠিক আছে আৰু এইফালে এছআৰ ধুবুৰীৰ পৰা এটা লিখিছে মোক কমেন্ট কৰিছে একেলগে ৰেশন কাৰ্ড আৰু অৰুণোদয় ফৰ্ম দিলে অৰুণোদয় ডটটো শেষ হৈ যাব ৰেশন কাৰ্ডখন আগতে দিব লাগিছিল পিছত অৰুণোদয় এৰিব লাগে তো হয় একচুয়ালি কি হয় ৰেশন কাৰ্ড বিলাক আগতে দিব লাগিছিল কিন্তু ৰেশন কাৰ্ড বিলাক যেটো আগতে এতিয়া যেটো এপ্লাই সিস্টেমটো দিছিলে তো অৰুণোদয় ইফালে আহি গল তো সেইভাবে যেটো দি দিছে কোনো কথা নাই আপোনালোকে যদি সিস্টেমত হয় আপোনালোকে নিশ্চয় যদি আপোনালোকে আবেদন কৰা যদি আপোনাক সুবিধা আছে তেনেহলে আপুনি আবেদন কৰক ৰেশন কাৰ্ডও পাইছে আপুনি অৰুণোদয় পাইছে তেনেহলে আপুনি আবেদন কৰক কোনো কথা নাই আপোনালোকে আবেদন কৰিলে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব তো তাৰ বাবে যেটো আপোনালোকে গাঁও সভাত থাকিব লাগিব গাঁও সভাত থাকিলেহে আপুনি ইয়াৰ সুবিধা লাভ কৰিব পাৰিব আৰু গাঁও সভাত গলে আপুনি নজনা কথা কিছুমান জানিব পাৰিব যিসকলে গাঁও সভাত যোৱা নাই আপোনালোকে অতি সোনকালে গাঁও সভাত যাওক আৰু গাঁও সভাত যেটো আপোনালোকে পঞ্চায়তৰ মানুহক আপুনি সুধক আপোনালোকে যে অৰুণোদয় আঁচনি কেনেকৈ লাভ কৰিব পাৰিম কেনেকৈ নোৱাৰে তো আপোনালোকক মই কথাখিনি কৈছোৱে যেহেতু এজন যেটো এখন ৰেশন কাৰ্ডত এজনী মহিলাই লাভ কৰিব যেটো দুজন মানুহে যেটো লাভ নকৰে আৰু যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে আপোনাৰ আৰ্থিক ইনকাম যেটো আপোনাক ক'ব খুজিছো আপোনাৰ 2 লাখতকৈ কম হ'ব লাগিব আপোনাৰ যদি 2 লাখতকৈ যদি ইনকাম যদি কম হয় তেনেহলে কিন্তু আপুনি অৰুণোদয় আঁচনি নাপাব যেটো আপোনাৰ 2 লাখতকৈ কম হলেহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব তো সকলোৱে এই কথাটো জানি ৰাখিব আৰু যেহেতু আপোনালোকক কৈছো যে ইনকাম সাৰ্টিফিকেটৰ কথা কোৱা হৈছিলে ইনকাম সাৰ্টিফিকেট যিসকলে বনাইছে আৰু যিসকলে বনোৱা নাই বা আপোনালোকে এপ্লাই কৰক কোনো কথা নাই আপোনালোকে অৰুণোদয় ফৰ্ম পাব কিয়নো আপোনালোক পঞ্চায়তত দি থকা হৈছে তো ফৰ্ম আপোনালোকে যিবিলাক সিলেকশন লিষ্ট চলি আছে বা আপোনালোকক যিবিলাক যাৱতীয় ডকুমেন্টস লৈ থকা হৈছে গাঁও সভাত তো তাতে গাঁও সভালৈকে আপোনালোকে যাওক তাতে কি ডকুমেন্ট বিচাৰিছে আপোনাক সেই ডকুমেন্টখিনি আপোনালোকে দিয়ক তাৰ পিছত আপোনালোকৰ যেটো সিলেকশন লিষ্ট ওলাব তো এই সকল যেতিয়া আপোনাৰ গাঁও সভা শেষ হৈ যাব তেতিয়া আপোনালোকক যেটো সিলেকশন লিষ্ট এখন ওলাই দিব সেই সিলেকশন লিষ্টখনত আপোনাৰ নাম আহিলে আপুনি নিশ্চয় লাভ কৰিব পাৰিব তো ইনকাম সাৰ্টিফিকেট থাকিলে তাৰ মানে কি ভাল আপোনাক ক'ব খুজিছো ইনকাম সাৰ্টিফিকেটটো তো আপোনালোকৰ যেটো কোৱা হৈছে যে ইনকাম সাৰ্টিফিকেটত আপোনাৰ বাৰ্ষিক আয়টো যেহেতু আপোনালোকক মেনশন কৰা হয় তো আপুনি কিমান টকা আপুনি বছৰি ইনকাম কৰে আপুনি ধৰক 1 লাখ 2 লাখ যেটো 2 লাখৰ তলত হ'ব লাগে 1,10,000 1,05,000 তো আপুনি কিবা এটা আনুমানিক আপোনালোকে লিখি দিব আপুনি যেতিয়া ডকুমেন্ট আপলোড কৰিব দিয়ে তেতিয়া আপোনালোকে ডকুমেন্টটো আপলোড কৰি দিব তো আপোনালোকে যেটো ডকুমেন্টখন ক'ত পাব ইনকাম সাৰ্টিফিকেটখন আপুনি যেটো আপুনি যাব লাগিব মণ্ডল অফিচত আপুনি তাতে এপ্লাই কৰিব পাৰিব তাতে আপোনালোকে মণ্ডলৰ লগত কথা পাতি ল'ব তাতে যেটো ফৰ্ম দিয়া হয় আপোনাৰ ইনকাম সাৰ্টিফিকেটৰ তো ইনকাম সাৰ্টিফিকেটটো আপোনালোকে উলিয়াই ল'ব ইনকাম সাৰ্টিফিকেটটো উলিয়াই ল'লে আপোনালোকৰ কাৰণে ভাল যেটো যিকোনো চৰকাৰী আঁচনি ল'বলৈ যেটো সুবিধা হয় তো গাইস নিশ্চয় আপোনালোকে বুজি পালে তো আজি ভিডিওটোত আপোনালোকক মই কমেন্টখিনি যেটো ক'লোৱে কথাখিনি তো আপোনালোকে যদি ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম